মাছ খাব নোখোজা বা কাঁইটৰ বাবে মাছ নোখোৱা ল'ৰা ছোৱালীৰ কাৰণে আজি এটা লৈ আহিছোঁ মাছৰ ৰেচিপি চিতল মাছৰ গদাৰ কোফটা। চিতল মাছৰ গদা বা পিঠিৰ অংশটো দীঘলে দীঘলে কাটি লৈ মাছৰ কাঁইটডালৰ দুয়োফালে দীঘলীয়াকৈ কাটি কিতাপ মেলাৰ দৰে মেলি ল'লোঁ। এখন চামুচ লৈ ভিতৰৰ মঙহখিনি ৰুকি ৰুকি উঠাই এঠাইত জমা কৰিলোঁ। ৰৈ যোৱা ছাল আৰু কাঁইটখিনিও তেলত মচমচীয়াকৈ ভাজি খাব পাৰি। ব্যঞ্জনখন বনোৱাৰ বাবে প্ৰয়োজনীয় মছলাখিনি হ'ল এটা মজলীয়া পিঁয়াজ, এটা বিলাহী, কেইফুটমান নহৰু, 2 ইঞ্চিমান আদা, দুটামান জলকীয়া, দুটা মজলীয়া আলু সিজাই ল'ব লাগে এটা কোফটাত ব্যৱহাৰ হ'ব, আনটো আঞ্জাখনৰ বাবে। এটা কণী ল'ব লাগে যাতে ই মাছখিনিক বান্ধি ৰাখে। মাছখিনিত কণীটো দি তাত সিদ্ধ আলু এটা নিমখ জোখমতে দি পিটিকি ল'লোঁ। অকণমান মিঠাতেল, হালধি, ডালচেনি গুড়ি, ইলাচি আৰু নহৰু গুড়ি দি সানি 3টা দীঘলীয়া আকৃতিৰ কোফটা বনাই ল'লোঁ। উতলি থকা পানীত কোফটাকেইটা দি তাৰ ৰং পৰিৱৰ্তন হোৱালৈকে কম জুইত সিজালোঁ। পঠালিকৈ 1 ইঞ্চিমান বহলকৈ কোফটাৰ টুকুৰা কৰি লৈ অকণমান তেলত সোণালী ৰং হোৱাকৈ ভাজি উঠাই থলোঁ। সেইখিনি তেলতে পিঁয়াজ, আদা, নহৰু, বিলাহী দি তেল ওলোৱালৈকে ভাজি সিদ্ধ আলু এটা মোহাৰি দি কেঁচা জলকীয়া আৰু অকণমান নিমখ দি পানী ঢালি উতলিবলৈ দিলোঁ। 1 উতল আহিলে ভাজি থোৱা কোফটাকেইটা দি পুনৰ কম জুইত 5 মিনিট উতলিবলৈ দি শেষত ধনিয়া পাত দি নমাই থলোঁ। গৰম গৰম ভাতৰ লগত কি যে মজা হয় খাবলৈ। মাছ খাবলৈ বেয়া পোৱা ল'ৰা ছোৱালীহঁতক এই আঞ্জাৰে ভাতটো দিবচোন, দেখিব সিহঁতি টকালি পাৰি খাব।